বেহাবাৰী আউটপোষ্টৰ মণিপুৰ চৰিত্ৰৰ যোগেদি জনপ্ৰিয়তা অৰ্জন কৰা জনপ্ৰিয় অভিনেত্ৰী মণিবৌ ওৰফে পাপৰি বৰাৰ খবৰটো আৰু আপোনালোকে পালেনে? জনপ্ৰিয় অভিনেত্ৰীগৰাকী জীৱনলৈ আহিল এটি ভাল খবৰ। আপোনালোকক সবিশেষ জনাম আজি এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো মই প্ৰতীক্ষাই SP নিউজ আসামজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছো পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলো। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়ো। হয়, ৰেঙনি চেনেলৰ জৰিয়তে সম্প্ৰচাৰিত হৈ থকা বেহাবাৰী আউটপোষ্ট ধাৰাবাহিকখনত অভিনয় কৰি থকা মণিবৌৰ আছে এটি ভাল খবৰ। পোনপ্ৰথমে এটি কমেণ্ট কৰি জনাব জনপ্ৰিয় অভিনেত্ৰী পাপৰি বৰাৰ অভিনয় চাই আপোনালোকে কেনে পায়। পোনপ্ৰথমে আমি আমাৰ চেনেলৰ তৰফৰ পৰা তেওঁলৈ যাচিছো বহুত শুভকামনা। হয়, জনপ্ৰিয় অভিনেত্ৰী মণিবৌ ওৰফে পাপৰি বৰাৰ ভাল খবৰটো হৈছে যে তেখেতৰ দ্বাৰা অভিনীত এখন অসমীয়া ৱেব চিৰিজ আহি আছে অতি শীঘ্ৰেই আমাৰ মাজলৈ। বন্ধু বান্ধৱীসকল, আপোনালোকে পুনৰ তেখেতৰ অভিনয় দেখিবলৈ পাব আৰু খবৰটো পাই কেনে পালে নিশ্চয় এটি কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়ে। আশা কৰিলো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নেপাহৰিব। ধন্যবাদ।